শাখা কবি সন্মিলনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰিছে বোকাজান শাখা কবি সন্মিলনৰ সভাপতি বাৰী বিক্ৰীদেৱে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানভাগী বোকাজান শাখা কবি সন্মিলনে তেওঁলোকৰ এবছৰৰ এক সফল যাত্ৰাৰ এক উল্লেখযোগ্য দিন হিচাপে চিহ্নিত হৈ থাকিব। আজিৰ দিনটোতে বোকাজান শাখা কবি সন্মিলনৰ সম্পাদিকা ৰূপালী বৰঠাকুৰৰ দৰিকাত ডুব যোৱা এটা বিষণ্ণ বিয়লি নামৰ এই কাব্য গ্ৰন্থখন উন্মোচন হয় আৰু এই গ্ৰন্থখনৰ তেখেতৰ যিসমূহ কবিতা সন্নিৱিষ্ট হৈছে এই কবিতাসমূহে অসমৰ কাব্য সমাজৰ কবিৰ পৃথিৱীত তেখেতৰ এক স্থায়ী পদক্ষেপ হিচাপে ৰৈ যাব বুলি আমি আশা কৰিলোঁ। আৰু এই ইয়াতেই বোকাজান শাখা কবি সন্মিলনৰ মুখপত্ৰ উন্মোচিত হয় আৰু বোকাজান শাখাৰ অন্তৰ্ভুক্ত সদস্যসকলৰ কবিতাৰে এই মুখপত্ৰখনত যথেষ্টখিনি উৎকৃষ্টমানৰ কবিতাৰে সন্নিৱিষ্ট হৈছে। আমি আশা কৰিছোঁ এই যাত্ৰা বোকাজান কবি সন্মিলনে অব্যাহত ৰাখিব আৰু অনাগত দিনবিলাকত সদৌ অসম কবি সন্মিলনৰ যি মঞ্চ সেই মঞ্চ আৰু শক্তিশালী হিচাপে চিহ্নিত কৰিব। সদৌ অসম কবি সন্মিলনৰ সেউজ পতাকা উত্তোলনেৰে দিনটোৰ যি কাৰ্যসূচী আৰম্ভ হৈছে তাত সদৌ অসম কবি সন্মিলনৰ মাননীয় সভাপতি ৰাজুমণি বেজবৰুৱা, সম্পাদক কৃষ্ণ দৈমাৰী, কাৰ্যনিৰ্বাহক সদস্য সূৰ্যকুমাৰ বনিয়া, প্ৰকাশন সভাপতি ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন উপস্থিত আছিল আৰু ৰূপালী বৰঠাকুৰৰ কাব্য গ্ৰন্থখন ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকনে উন্মোচন কৰে আৰু তেখেতে বক্তব্যত এই কথা উল্লেখ কৰিছে যে ৰূপালী বৰঠাকুৰৰ কবিতাসমূহৰ এক নিজস্ব চিন্তা আৰু নিজস্ব শৈলীৰে এটা শক্তিশালী পদক্ষেপ হিচাপে চিহ্নিত হ'ব বুলি তেখেতৰ মুখেৰে আমি জানিব পাৰিছোঁ আৰু আমাৰ যি পাঠক সমাজে এই গ্ৰন্থখনক আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আজি আমি বোকাজান কবি সন্মিলনৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰিলোঁ আৰু এই কবি সন্মিলনৰ বোকাজান শাখা কবি সন্মিলনৰ মুখপত্ৰ কাব্যগ্ৰন্থ উন্মোচনো হ'ল। লগতে আমাৰ এখন কাব্যপুথি দৰিকাত ডুব যোৱা এটি বিষণ্ণ কাব্যপুথিখনো উন্মোচন কৰা হ'ল আৰু এই কাব্যপুথিখন উন্মোচন কৰে ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন। ভাল লাগিলে আজি শতাধিক মানুহ আমাৰ এই মঞ্চত উপবিষ্ট হৈ আমাক যথেষ্ট প্ৰেৰণা আৰু উৎসাহ যোগালে। সদৌ অসমৰ আটাইকেইজন বিষয়ববী আহি আমাক যি উৎসাহ আৰু উদ্দীপনা যোগালে সেয়া আমি চিৰঋণী হৈ ল'লোঁ। তেখেতসকলক শলাগ জনালোঁ। হোৱাৰ ভাগতে আমাৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছত আমাৰ মূল সভা অনুষ্ঠিত হৈছিল। এই সভাতে বহুজন কবিয়ে কবিতা পাঠ কৰিলে আৰু তেওঁলোকক আমি